নমস্কাৰ। মই বিশেষকৈ সামাজিক মাধ্যমত কেতিয়াও লাইভ আহি পোৱা নাই, আজি প্ৰথম লাইভ আহিছোঁ। মই দেখিছোঁ বেলেগে লাইভ কৰা, নিজৰ বক্তব্যবোৰ ৰাখে, নিজৰ ক'বলগীয়াখিনি কয়। আজি ময়ো বিশেষ এটা কাৰণে অসমবাসীৰ ওচৰলৈ লাইভত আহিছোঁ, কিছুমান কথা ক'বলৈ। কথা মানে ভিতৰত কিছুমান কথা সোমাই আছে, সেইবোৰ লিখিলে হয়তো বহুত সময় লাগিব, সেইখিনি লিখি ক'ব নোৱাৰোঁ। মুকলিমুৱাকৈ ক'ব বিচাৰিছোঁ আপোনালোকক। বিষয় হৈছে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে। জুবিন গাৰ্গ আৰু মোৰ প্ৰায় 19 বছৰ আগৰ এটা পৰিকল্পনা আছিলে, আমি মিলিজুলি এখন চিনেমা কৰিম ৰৈ ৰৈ বিনালে। চিনেমাখন কৰিলোঁ। হঠাৎ 19 ছেপ্টেম্বৰত স্তব্ধ হৈ গ'লোঁ, ৰৈ গ'লোঁ। এটা এনেকুৱা এটা খবৰ আমাৰ মাজলৈ আহিল, যিটো খবৰ আমি বিশ্বাস কৰিব পৰা নাই, এতিয়া সহজভাৱে ল'ব পৰা নাই। 21 ছেপ্টেম্বৰৰ পৰা আহি জুবিন গাৰ্গে ছবিখনৰ কাম কৰাৰ কথা আছিলে, কিন্তু তেওঁৰ নিথৰ দেহে আহি পালে আমাৰ ওচৰলৈ। সেয়াও সহ্য কৰিলোঁ। গুৰু দায়িত্ব পৰিলে 31 তাৰিখে ছবিখন ৰিলিজ কৰিব লাগে। 19 বছৰৰ পৰিকল্পনা কৰি তাৰিখত যিটো পৰিকল্পনা কৰি আছিলোঁ, 31 অক্টোবৰত ছবিখন ৰিলিজ কৰিব লাগে। সেইটো জুবিন গাৰ্গৰে সপোন আছিলে, লক্ষ্য আছিলে 31 অক্টোবৰ। 31 অক্টোবৰ তাৰিখে দিন ৰাত টোপনি ক্ষতি কৰি পৰাণ বৰকটকী, ৰাহুল গৌতম শৰ্মা, আমাৰ প্ৰযোজক সামন্ত গৌতম, মই, দেৱজিৎ চাংমাই, আমাৰ অমৃত, সকলোৱে মিলিজুলি, সুমন দুৱাৰা, সকলোৱে, আচুৰ্য, চিন্তু ফুকন, সকলোৱে মিলিজুলি অশেষ কষ্ট কৰি 31 তাৰিখে ৰাইজৰ মাজত ছবিখন ওলাই দিলোঁ। 19 বছৰে গৰ্ভধাৰণ কৰি থকা এটা শিশু ৰৈ ৰৈ বিনালে আজি 9 দিন হৈছে। 9 দিন, আজি মাত্ৰ 9 দিন হৈছে। এই 9 দিনীয়া শিশুটোক, বাচ্চাটোক কিছুমান অভদ্ৰ অসভ্য মানুহে কাটি কুটি বজাৰত বিকি দিছে। নিজৰ বাচ্চা এটাক কাটি কুটি বজাৰত যদি বিকি দিয়া হয়, কি হ'ব পাৰে অৱস্থাটো? এয়া কিবা ছাগলী আৰু গাহৰি মুৰ্গীৰ মাংস নেকি চিনেমাখন? কাটি কুটি যে বেচি আছে আপোনালোকে, লাজ নাই আপোনালোকৰ? যিসকলে পাইৰেচি কৰিছে মই তেওঁলোকক কৈ আছোঁ, এয়াই নেকি আপোনালোকৰ এজন সত্তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি? তেওঁৰ মৰমৰ সপোনক এই শ্ৰদ্ধাঞ্জলি জনাইছে আপোনালোকে? এই যে কৰি আছে বিশেষকৈ কিন্তু আমাৰ অসমৰ মানুহে কৰি আছে, সেইটো তেতিয়া বেছি দুখ লাগিছে। কোনোবা অনা অসমীয়া, কোনোবা বহিৰাগোষ্ঠীয়ে ডাঙৰকৈ কিবা এটা কৰিছে, সেইটোতো কৰিব যুঁজিবলগীয়া আছেই। অসমীয়া চিনেমাৰ কাৰণে এখন দুৱাৰ খুলি থৈ গৈছিলে জুবিন গাৰ্গদেৱে। অসমীয়া চিনেমাৰ ৰৈ ৰৈ বিনালে যদি আৰু এখন নতুন দুৱাৰ খোল খাইছিলে আমাৰ কাৰণে, আৰু কিন্তু সেই গোষ্ঠীটোৱে আমাৰ সপোনটোক চুৰমাৰ কৰিছেই মাৰি পেলাই। আৰু এতিয়া আমাৰ মানুহখিনিয়ে যিকণ বাকী আছে সেইকণ শেষ কৰিছে, নেইল চেপি পেলাই চেছ কৰি থৈ দিছে আমাৰ। আমি কি কাম কৰিব নালাগে? আজিলৈকে কান্দিব পৰা নাই, জুবিন যে মোৰ মাজত নাই, আমাৰ মাজত নাই, সেইটো দুখ প্ৰকাশ কৰিব পৰা নাই। ছবিখনৰ লগত লাগি আছোঁ অহৰে অহৰে। 31 তাৰিখে ছবিখন ৰিলিজ দিয়াৰ পিছত দিনে ৰাতি লাগি আছোঁ, যে পাইৰেচিবোৰ যে আহে সেইবোৰ মানে ব্লক কৰাত, সেইবোৰ ৰিপৰ্ট কৰাত লাগি আছোঁ। টোপনি নাই কাৰো, আমি শুব পৰা নাই। সেই 19 তাৰিখে যে ৰৈ গ'ল আমাৰ কাৰণে, সময় এতিয়া ৰৈ গৈছে, আগবাঢ়িব পৰা নাই। তাৰ কাৰণে কৰি আছোঁ, আমাৰ কাৰণে কৰি আছোঁ, নাই কৰা আমাৰ কাৰণে। জুবিন গাৰ্গৰ যিখন নতুন চিনেমা আহিছিলে ৰৈ ৰৈ বিনালে, তেওঁৰ যিটো সপোন আছিলে সেইটো সাৰ্থক কৰিবলৈ যুঁজি আছিলোঁ। তাৰ কাৰণে যুঁজি আছিলোঁ, আপোনালোকৰ মৰমৰ জুবিন গাৰ্গৰ কাৰণে যুঁজি আছিলোঁ, আপোনালোকক ভাল পাই কাৰণে যুঁজি আছিলোঁ। তাৰ বিনিময়ে আপোনালোকে এয়া দিছে। যিমান পাৰে 5 মিনিট 6 মিনিট, এতিয়াতো আৰু ওপৰত গুচি গ'ল, 1 ঘণ্টাটো দিছে যে গোটেই চিনেমাই দি দিছে। যা কি পাব? কিন্তু মই খাটাং, যিখিনি জুবিন গাৰ্গৰ আচল অনুৰাগী, যোনে জুবিন গাৰ্গক ভাল পায়, তেওঁলোকে হলতেই চিনেমাখন চাব। আপোনালোকে কিয় দিছে? আপোনালোকৰ ফলোৱাৰ্ছ বাঢ়িব। আপোনালোকে ভাবিছে নেকি আপোনালোকে ইউটিউবৰ পৰা পইচা পাব, ছ'চিয়েল মিডিয়াৰ পৰা পইচা পাব? বেয়া শব্দ ক'বলৈ মন গৈছে, বেয়া শব্দ নকওঁ, কিন্তু সময়ে ক'ব। যেনেকৈ জুবিন গাৰ্গৰ এটা ডাইলগ আছিলে চিনেমাখনত, সময় মই বৰ ভয় কৰোঁ, আপোনালোকে কওক সময়ক ভয় কৰিবলৈ। সময়ে আপোনালোককো এনেকুৱা এটা জেগাত লৈ গৈ থৈ দিব, তাৰ পৰা আপোনালোকে উঠিবলৈ পাৰ নাপাব। অসমীয়া চিনেমা ইমান কষ্ট কৰি, প্ৰত্যেকজন কলা কুশলী শিল্পীয়ে, আৰ্টিষ্টে ইমান কষ্ট কৰি আছে অসমীয়া চিনেমাৰ কাৰণে। অকল মই ৰৈ ৰৈ বিনালে বুলি কোৱা নাই, প্ৰত্যেকখন অসমীয়া চিনেমা এতিয়া যিমান আহি আছে, আপোনালোকে কয় আমাক, অসমীয়া চিনেমা বনাইছ, আমি কিয় অসমীয়া চিনেমা চাম? চাউথৰ ছবি চাম, অমুকৰ ছবি চাম। কি ছবি চাব চাউথৰ ছবি? এয়াহে আপোনালোকৰ, এয়াহে গুণ। 9 দিনীয়া বাচ্চাটোক কাটি কুটি বজাৰত বিকি দিছে আপোনালোকে। নিজৰ বাচ্চা হয় আলফুলে যে ৰাখে, আমিও আলফুলে ৰাখিব বিচাৰোঁ আমাৰ বাচ্চাটোক। কিন্তু এটা আপোনালোকৰ বাচ্চা নহয়, জুবিন গাৰ্গৰহে বাচ্চা আছিলে, এই ৰৈ ৰৈ বিনালত লাগি থকা আমাৰহে বাচ্চা আছিলে, আপোনালোকৰ থৰি বাচ্চা নেকি? সেইকাৰণে যিমান পাৰে কাটি কুটি বিকি আছে বজাৰত। এই যে কৰি আছে ভাবিব কথাবোৰ, আপোনালোকে ৰৈ ৰৈ বিনালখনক কাটি কুটি পাইৰেচি কৰি থকা নাই, আপোনালোকে ৰৈ ৰৈ বিনালত অনিষ্ট কৰি থকা নাই, আপোনালোকে নিজৰ লগত অনিষ্ট কৰি আছে, নিজৰ সংস্কৃতিৰ লগত অনিষ্ট কৰি আছে, নিজৰ সংস্কৃতি পথাৰখনত পথাৰ মাৰি আছে আপোনালোকে। কি পাই আছে? ফলোৱাৰ্ছ বাঢ়িছে কেইটামান, কি হ'ব ফলোৱাৰ্ছ বাঢ়ি? কি কৰিব? সেই ফলোৱাৰ্ছ কেইটা যাওঁতে লৈ যাব নেকি? ক'ত নিব? যিয়ে কৰক, জুবিন ক্ষেত্ৰত গৈ কিন্তু আমি জুবিন গাৰ্গকে বিচাৰিম, তেওঁৰে সান্নিধ্য পাবলৈ যাম।
এই পাইৰেচিকেইটাৰ এই চুৰকেইটা খানিতে পাবলৈ নাযাওঁ মই বাৰে বাৰে কৈ আছোঁ গৰু চুৰ কৰাও চুৰ আৰু চিনেমা চুৰ কৰাও চুৰ আৰু এই চুৰ প্ৰবৃত্তিৰ লোকৰ এই চুৰ প্ৰবৃত্তিৰ মানুহৰ লগত জুবিন গাৰ্গ কেতিয়াও নাছিল অসমীয়া মানুহ কেতিয়াও নাছিল অসমীয়া সমাজ কেতিয়াও নাছিল অসমবাসী কেতিয়াও নাছিল অসম কেতিয়াও নাছিল যিখন বৰ অসমৰ সপোন দেখি দেখি আমাৰ মাজৰ পৰা জুবিন গাৰ্গ গুচি গ'ল আমি চিন্তা কৰিব লাগে তেওঁৰ যিখিনি কাম আধৰুৱা হৈ আছে তেওঁ যিটো সপোন দেখিছিলে সেইবোৰ আগুৱাই নিয়াৰ আৰু আমি কৰি আছোঁ কি তেওঁ এটা বাচ্চা জন্ম দি গৈছে আজি 9 দিন হৈছে মাত্ৰ 9 দিনতে কাটি কুটি কোনোবাই ভৰি কাটিছোঁ কোনোবাই হাত কাটিছোঁ কোনোবাই আঙুলি কাটিছোঁ হা এতিয়াতো গোটেই মোহাৰিয়াই পেলাই দিলে ইউটিউবত দিবলৈ গোটেই চিনেমাখন আৰু আনন্দ বাবা কোনোবাই লৈছে অৰুণ অসম নাম কোনোবাই লৈছে তমুক অসম নাম নামটোৰ পিছত অসম লিখি পেলাই পাইৰেচি কৰি আছে কেইদিনমান আগতে এটা ব্যক্তিগত চেনেলত প্ৰথম যেতিয়া গানটো ওলাইছিলে সেইটো পাইৰেচি কৰালে মই যেতিয়া খং কৰিছিলোঁ খুব কৰিছিলোঁ দুগৰাকী ব্যক্তিৰ মই নাম নকওঁ তেওঁলোকৰ ফটো দেখুৱাই দিছিলোঁ তেওঁলোকে পিছত মোক কৈছিলে দাদা আমি বেলেগৰ পৰা পাইহে কৰিছিলোঁ আপুনি মোক আমাক এনেই ক'লে আমাক গোটেই সকলোৱে গালি পাৰি আছে মই তেওঁলোকক কিন্তু তেওঁলোকে যেতিয়া ফোন কৰিছিলে ব্যক্তিগতভাৱে তেওঁলোকক মই চৰি বুলি কৈছোঁ বোলো বেয়া নাপাবা মই খুব মানে প্ৰথম দিনাখনেই 1 ঘণ্টা নহওঁতে এনেকুৱা হোৱা হ'ল যে মই খুব ভাগি পৰিলোঁ আচলতে তেনেকৈ পালোঁ তেওঁলোকক মই চৰি বুলি কৈছিলোঁ কিন্তু আজি আপোনালোকে যিখিনি জানি বুজি কৰি আছে তেওঁলোকে কিন্তু কেতিয়াও মইতো কি আপোনালোকে ভগৱানৰ ওচৰতো চৰি বুলি কোৱা যোগ্য নহয় চিনেমাখন পাইৰেচি কৰি পেলাই আকৌ তাত লিখি দিয়ে জাষ্টিছ ফৰ জুবিন দা জয় জুবিন দা কি এইটো হা জাষ্টিছ ফৰ জুবিন দা জয় জুবিন দা মজাক কৰি পেলালে আপোনালোকে এই জাষ্টিছ ফৰ জুবিন দা জয় জুবিন দা বুলি ক'লে এই জুবিন দা শব্দটোক আপোনালোকে একদম অৰ্থহীন কৰি পেলালে লাজ লাগে আপোনালোকে অসমত থাকি যদি এইবোৰ কাম কৰি আছে নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ আৰু আচৰিত পাইছোঁ আপোনালোকৰ পৰিয়ালৰ মানুহে দেখি থকা নাই নে আপোনালোকে এইবোৰ কাম কৰি আছে আপোনালোকৰ বন্ধুবৰ্গে আপোনালোকে দেখি থকা নাই নে আপোনালোকৰ এইবোৰ কাম কৰি আছে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এজনো অসমীয়া নাই নে এজনো অসমবাসী নাই নে এজনো ভাল জুবিন গাৰ্গক ভাল পোৱা মানুহ নাই নে যোনে নেকি বাধা দিয়ক আপোনালোকক যে নকৰিবি ভাই এইখন জুবিনৰ চিনেমা এইখন অসমীয়া চিনেমা এইখন অসমবাসীৰ চিনেমা সেনেকুৱা এজনো ওলোৱা নাই নে এতিয়ালৈকে আমি নাজানো কোনে কৰি আছে জানা হয়তো নকওঁ শব্দটো জানা হয় কি কৰিলোঁ হয় নকওঁ বহুতে কমেণ্ট কৰি আছে দুখিত মই মোৰ কথাখিনি কৈ দিওঁ মই আপোনালোকক ৰিপ্লাই দিব পৰা নাই মই বাৰে বাৰে কৈছোঁ জীৱনত প্ৰথমবাৰৰ কাৰণে লাইভ আহিছোঁ লাইভত কি ক'ব লাগে সেয়াও মই নাজানো কিন্তু বহুত খুব মই কৈছিলোঁ 19 তাৰিখে যে সময়বোৰ ৰৈ গৈছিলে তাৰপিছৰ পৰা কোনো শুব পৰা নাই আমাৰ মানুহখিনি আপোনালোকেও শুব পৰা নাই অসমবাসীৰ লগতে আমিও দুখিত আমিও আবেগিক হৈ আছোঁ আমিও কষ্ট পাই আছোঁ গৰিমা বেছি কষ্ট পাই এতিয়াও হস্পিটেলতে আছে সেয়াও মৰম নাই আপোনালোকৰ জুবিন গাৰ্গৰ ন্যায় কাৰণে আমিও লাগি আছোঁ আমিও বিচাৰোঁ ন্যায় হওক সেইকাৰণে দিন গন্তি কৰি গৈ আছোঁ আজি 51 নম্বৰ দিন এয়াও হিচাপ আছে 19 তাৰিখে জুবিন গাৰ্গ নোহোৱা হোৱাৰ পৰা এতিয়ালৈকে কেই ঘণ্টা কেই ছেকেণ্ড হ'ল সেয়াও হিচাপ কৰি ৰাখি আছোঁ সেয়া তেনেকৈও গন্তি কৰি গৈ আছোঁ তাৰপিছতো কামখিনি কৰি গৈ আছোঁ তেওঁৰ কামখিনি 9 দিন হৈছে ভাই ছবিখন ৰিলিজ হোৱা এটা বাচ্চা এই ব্যৱহাৰ আপোনালোকৰ